नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नव भारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। जोरहाट पूर्व राजस्व चक्र के अंतर्गत कुमार कैवर्त गांव के निवासी ज्योति कुमार दास ने आरोप लगाया कि उन्हें उनकी अपनी पैतृक भूमि का मालिक होने के बावजूद भूमि माफिया बनाकर बदनाम किया गया। उन्होंने बताया कि उनके पास भूमि से संबंधित सभी वैध दस्तावेज, ट्रेस मैप तथा राजस्व अधिकारी द्वारा जारी स्वामित्व प्रमाण पत्र उपलब्ध है। ज्योति कुमार दास के अनुसार उनके दिवंगत पिता महेंद्र दास ने उत्तराधिकारी के आधार पर उनके नाम 185 नंबर मियादी पट्टा की 4 बीघा 2 कट्टा 12 लेचा भूमि दर्ज है। उन्होंने आरोप लगाया कि पड़ोसी अनीमा दास और उनके पति अरुण दास इस भूमि के 2 कट्टा हिस्से पर अपना दावा कर रहे हैं और इसे लेकर लंबे समय से विवाद चला आ रहा। ज्योति कुमार दास का कहना है कि विवाद के दौरान उन्हें तथा भूमि खरीदने के इच्छुक व्यक्ति को मीडिया के सामने भूमि माफिया कहकर बदनाम किया गया। इस बीच अनीमा दास पक्ष ने भूमि पर स्थगन आदेश स्टे ऑर्डर की मांग करते हुए जोरहाट सिविल जज जूनियर डिवीजन न्यायालय में याचिका दायर की थी। हालांकि अदालत ने स्थगन आदेश की उनकी याचिका खारिज कर दी। हालांकि भूमि स्वामित्व से संबंधित मूल बात अभी भी न्यायालय में विचाराधीन है। ज्योति कुमार दास ने कहा कि उन्हें न्यायपालिका पर पूरा भरोसा है और उन्हें विश्वास है कि अदालत से उन्हें न्याय मिलेगा। उन्होंने यह भी कहा कि उनके पास उनके स्वामित्व के समर्थन में सभी आवश्यक दस्तावेज मौजूद हैं। মানে একচুয়ালি আপোনাৰ এখেত আমাৰ বৰ্তা হয় ঘৰৰ ওচৰ। আমি এখেতৰ পৰা মানে একচুয়ালি আমি মাটিটো কিনিছো। টোটাল আপোনাৰ 4 বিঘা কিমান লৈছা মাটি আছে। কোন জায়গাত হয়? এই গৰমু কুমাৰ কৰ্মত্ত গাঁও। তো মোৰ নাম বিতুপন দাস। তো আমি আমাৰ মামা, আমাৰ দাদা, আমাৰ মামী, আমাৰ ফ্যামিলি মেম্বাৰখিনি একচুয়ালি মিলি পেলাই আমি মাটিখিনি কিনিছো তেখেতৰ পৰা। তো এইখিনি মাটি মানে এখেতৰ পৈতৃক সম্পত্তি। তো এখেতৰ লগত আমাৰ অলৰেডি সীমা এটা লাগি আছে। তো আমাৰ সীমাৰ বেকসাইডৰ মাটি হয় এইখিনি। তো আমি এইখিনি মাটি কিনিছো। তো আমাৰ সাইডৰ যিঘৰ মানুহ অনিমা দাস বুলি কয় অৰুণ দাস, তেখেতসকলো মানে এখেতৰ মাটি সীমাৰ লগতে লাগি আছে বস্তুটো। তো এখেতসকল অনিমা দাসতে মানে সীমাৰ ফাইদাটো উঠাই পেলাই তেখেতে মানে অলৰেডি মাটিটো দখল কৰি পেলাই মানে দুকঠা মাটি এখেতক খাতৰ পৰা ল'ব বিচাৰিছিলে বস্তু মানে সাধাৰণভাৱে বেআইনী ভাৱে সীমা ঠেলে বুলি কয়। তেখেতৰ অলৰেডি পকা ৱাল মাৰি থোৱা আছে, কিন্তু তাৰ উপৰিঞ্চি মানে তেখেতে পকা ৱাল সীমাটো বাদ দি পেলাই মানে তেখেতক এক্সট্ৰাকে মানে বেআইনী ভাৱে মাটি অলপ দখল কৰি পেলাই মানে এখেতক দাবী ধমকি দিছিলে। মানে তেখেতে এতিয়া বয়সস্থ মানুহ কাৰণে অকমান দিগদাৰ পায় আৰু। তো সেইটো ক্ষেত্ৰত মানে তেখেতে আমাক কোৰ্টত আমি কেছ এটাও দিছো। কোৰ্টে অলৰেডি আমাক এইটো ডিক্লেৰেশ্যন দিলে যে মাটিটো আমাৰ দখলতে আছে, আমাৰ মাটি বুলি আছে। কিন্তু তেখেতে মানে বেআইনী ভাৱে মানে ধৰি লওক আমি এতিয়া কিনিছো কাৰণে আমাকে ভূমাফিয়া সজাই দিছে কিবা কিবি। মানে ধৰি লওক তেখেত মাইকী মানুহ, যিহেতু মাইকী মানুহ এইটো সুবিধা এটাও লয় তেখেতে। আমি এতিয়া মতা মানুহ ধৰি লওক, এইটো কাৰণে আমি অকমান লাগি দিবলৈ বেয়া পাইছো। অনিমা দাস মানে আপোনাৰ অনিমা দাসক এতিয়া কোৰ্টক ডকুমেণ্টছ দেখাবলৈ কৈছে, তেখেতে একো ডকুমেণ্টছ দেখাব পৰা নাই সদ্যহতে। নিজে থকা মাটিখনৰ মানে তেখেতে মানে ডকুমেণ্টছ খিনি দেখাই থাকে, কিন্তু থকা মাটিখনৰ ডকুমেণ্টছটো দেখালে লাভ নাই। এতিয়া এইকণ মাটিৰ আপোনাৰ টোটেলি খাজানা ৰচিদ বেলেগ, জমাবন্দী ৰচিদ বেলেগ, পটা নম্বৰ বেলেগ, ডাক নম্বৰ বেলেগ। তেখেতে নিজৰ ঘৰৰ ডাক নম্বৰ পটা নম্বৰ দেখাই পেলাই আপোনাৰ থানালৈ যায়, কোৰ্টলৈ যায়, আপোনাৰ SP অফিচলৈ যায়, কিন্তু হাৰাশাস্তি চলাই আছে মানে আপোনাৰ। কিন্তু যথেষ্টখিনি আমাক চাৰ্কল অফিচৰ যথেষ্টখিনি সহায় কৰিছে, যাৰ হয় সমঝাই দিব লাগে। কিন্তু তেখেত এতিয়া মাইকী মানুহ কাৰণে মানে মাইকী মানুহৰ সুবিধাটো লৈ পেলাই মানে আপোনাৰ য'ত যি টি মানে আপোনাৰ তেখেতৰ বিৰুদ্ধে আমি মাইনহানি এটা কেছ দিছো। তেখেতৰ বাবে ক্ৰিমিনেল কেছ এটাও দিছো আমি। আমাৰ FIR এখনো আছে। ক'ত আছে FIR খন? এতিয়া আপোনালোকে কি ৰেজিষ্টাৰ হৈ গ'ল কেছটো। এতিয়া আপোনালোকে কি বিচাৰিছে? এতিয়া আমি এইটোৱে বিচাৰিছো মানে আমাৰ এইটো এখেতৰ পৰা আমি মাটিটো কিনিছো। আমি অলৰেডি আপোনাৰ দেখিছে আপুনি টিঙৰ বেৰাও মাৰি দিছো। তেখেতৰ সীমাৰ পৰা আমি অলৰেডি 3 ফুট মাটি এৰি পেলাই সীমা মাৰি দিছো, যিহেতু মানুহজনে অকণ মানে হাই হুলস্থুলটো বেছি কৰি থাকে কাৰণে। এতিয়া আমি এইটোৱে বিচাৰো যে আমাৰ মাটি আমাৰ ভাগে থাকো। আমাৰ এতিয়া সীমাৰ ভিতৰত আমি যি কৰি থাকো তেখেতৰ চাবলগীয়া একো কথা নাই। আৰু তেখেতক আমি যিহেতু একো অশান্তি কৰা নাই, আমি এইটো বিচাৰো যে তেখেতেও আমাৰ লগত একো অশান্তি নকৰক। তেখেতে নিজৰ ভাগে থাকক, আমি আমাৰ ভাগে থাকো, কথাটো হ'ল। আৰু আমাৰ আদালতৰ ওপৰতো পুৰা বিশ্বাস আছে যে আমাৰ এইটো ক্ষেত্ৰত আমাক যথেষ্টখিনি সহায় কৰিব, আমাক ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। নমস্কাৰ, মোৰ নাম জ্যোতি কুমাৰ দাস। এই মাটিডোখৰ মোৰ হয়, মোৰ পৈতৃক সম্পত্তি হয়। মোৰ দেউতা মহেন্দ্ৰনাথ দাস, তেখেতৰ পৰা মই তেখেত এতিয়া বিয়োগ আছে, তেওঁলোক নাই এতিয়া। আজি 2-2.5 বছৰৰ পৰা এই মাটিটোৰ লগত অলপ অসুবিধা হৈ আছে। মানুহগৰাকীৰ ওচৰত দেখিছে, তেওঁলোকৰ মানে আমাৰ অসুবিধা তেওঁলোকে ক্লেইম কৰিছে তেওঁলোকৰ এইটো আছে বুলি ক'ব বিচাৰে। 2 কঠা মাটি মানে তেওঁলোকে কাৰোবাৰ পৰা কিনিছে, মোৰ পৰা কিনা নাই। কিন্তু কিনিছো বুলি কয়, কিন্তু তাহাঁতি সেইটো মাটিৰ কাৰণে ভালেমান দেৰি আইনত মানে কোৰ্টত আমাৰ তেওঁলোকে কেছ দিছে। তাৰপিছত আমি কেছৰ পৰা কি হ'ল, এতিয়া মানে কোৰ্টে অৰ্ডাৰ দিছে যে এইটো খাৰিজ কৰা হৈছে। তদুপৰি তেওঁলোকে কেছৰ ওপৰত কিবা কিবি লগাই পেলাই বৰ অশান্তি কৰি আছে।
এইটো কথা মানে আজি 2-2.5 বছৰৰ পৰা আমাৰ বৰ অশান্তি কৰিছে তেওঁলোকে আৰু মানে এইটো এৰি দিয়া নাই। চক্ৰ বিষয়া কাৰ্যালয় আপোনাৰে মাতি বুলি কৈছে নেকি? হয়। আৰু কৰদেও আৰু তেখেতলোকে আপোনাৰ মাটি মানে তেওঁলোকৰ কাগজ পত্ৰ নাই, তেওঁলোকৰ কাগজত নাই, দাবী কৰিছে যে আমাৰ মাটি বুলি পেলাই। দখল কৰিছে নেকি? দখল কৰিবলৈ আছে নহয়, এই বেৰখন দেখিছে পিছফালে মোৰ ৱাল মৰা আছে, তেওঁলোকে আৰু কৰিছে বুলি কৈছে। কাগজ আগতে কি দখল কৰা হৈছিল? নাই, এটা কোৰ জুপি আছে, যি কৰিলে কোন ঠাইত হয় জেগা? এইটো কয় গড়মূৰ বুলি কয়, আমাৰ গড়মূৰ এইটো কয় কৰ্পৰেটৰ গাঁও বুলি কয়। আৰু মোৰ মাটি ইয়াত তোমাৰ 4 বিঘা 2 কঠা বাৰ উচা আছে আৰু কটা নম্বৰ হৈছে 185। আৰু মোৰ পিতৃৰ পৰা এইটো পৈতৃক সম্পত্তি হিচাপে, আৰু এইটো তেওঁলোকে আজি 2-2.5 বছৰৰ পৰা কোৰ্টত মানে দিছে যে এইটো তাহাঁতি তেখেতৰ নাম অনিমা দাস, তেখেতৰ গিৰিয়েকৰ নাম অৰুণ দাস। এই অনিমা দাসগৰাকীয়ে বেছ অভদ্ৰামী কৰে মানুহৰ আগত, আৰু এতিয়া আমাৰ লৈ পেলাই অভদ্ৰ চবকে। এতিয়া ধৰক আপুনি এতিয়া এই এওঁলোক আছে নহয়, আমাৰ নিউজো মানে এটা ভিডিঅ' পাব্লিছ কৰি দিছে, মোৰ মাটিকে মোকে ভূ মাফিয়া বনাই দিছে, বুজিছে? মোৰ মাটি মোকে ভূ মাটি মানে গৰমৰ এই গোটেই প্ৰচাৰ হৈ গৈছে। তোমালোকে চেনেল মানে ইয়াত আছে, তেওঁলোকে মই জনাইছোঁ এইটো ভূ মাৰি কিবা বেয়া কথা কৈছে, বাৰু যিয়ে নহওক। এতিয়া আপোনালোকে আপুনি গ্ৰহণ কৰিব মানে আমি এইটো ইয়াতে আছে, খাৰিজ কৰা হৈছে। তাৰপিছত আৰু ইয়াত আছে মহামান্য আদালতে বিচাৰিছে বিষয়ে তেওঁলোকৰ সংবাদ মন্ত্ৰী আদি আমি যাক ভূমি বিক্ৰী কৰিব খুজিছোঁ তেওঁলোকৰ ভূ মাফিয়া ইত্যাদি আখ্যা দিছে। আমাৰ মহামান্য আদালতৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু বিশ্বাস আছে যে আমি ন্যায় লাভ কৰিম। আজি ডেট আছে, যিহেতু এইটো শেষ আজি, আৰু তাৰ ওপৰত আমি একেলগত এটা ক্ৰিমিনেল কেছ দি থৈছোঁ যে আমাক অপমান কৰিছে, ডিফেমেশ্যন কেছ যিটো কয়, মানহানি কৰিছে, ডিফেমেশ্যন কেছ কৰিছে। কাৰণ এইটো উচিত নহয়, মোৰে মাটি মোকে ভূ মাফিয়া বনালে কেনেকৈ হয়, সেইটো জানি শুনি কৰিব লাগে। লাগিছে নেকি আপোনাৰ? মোৰ এইটো বয়সত শুনিব নাই ন, মইতো কাৰো বেইমানি কৰা নাই, বুজিছা নাই? এইটো মানে কথা বেচা কিনা কথা হৈ আছে, সেইটো গৈ পেলাই হৈ আছে কথা। যিটো প্ৰত্যেক তাৰপিছত তেওঁলোকে দখল ল'বলৈ চেষ্টা কৰিছে, এইটো কথা লাগে, যিয়ে নহওক। এতিয়াতো এইটো